হেল্ল' এভৰিৱান, চিলাৰায় দিৱস উপলক্ষে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ষষ্ঠদশ শতিকাৰ আগভাগত কোচ ৰাজবংশীয় বীৰ পুৰুষ বিশ্বসিংহই 1515 চনত কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু 1540 চনত কোচ ৰাজ্যৰ ৰাজপাটত উঠে মল্লদেৱ আৰু ৰজা হয় তেওঁৰ নাম লয় নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ মুখ্যমন্ত্ৰী তথা মুখ্য সেনাপতিপাতি নাম দিয়ে সংগ্ৰাম সিংহ আৰু এই শুক্লধ্বজ বা সংগ্ৰাম সিংহই হ'ল কোচ ৰাজ্যৰ বিখ্যাত সেনাপতি চিলাৰায়। মহাৰাজ নৰনাৰায়ণৰ ৰাজত্বৰ কালছোৱাত আমি চিলাৰায়ৰ বীৰত্বৰ কাহিনীৰ যুগ বুলিও ক'ব পাৰোঁ। চুতীয়া আৰু কছাৰীসকলক দমন কৰি শক্তিশালী হৈ পৰা আহোম ৰাজ্যখনৰ ৰাজধানী গড়গাঁও চিলাৰায়ে নিজৰ দখললৈ আনে। 13শ শতিকাৰ পিছত এই চিলাৰায় আছিল অসমৰ একমাত্ৰ ব্যক্তি যিয়ে বংগত হোৱা আক্ৰমণৰ প্ৰতিৰোধ কৰাৰ চেষ্টা কৰা নাছিল, বৰঞ্চ বংগত আক্ৰমণ চলাইছিল। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত যদি নৰনাৰায়ণ আৰু চিলাৰায়ৰ কৰ্মৰাজিৰ বিষয়ে ভিডিঅ' লাগে কমেণ্ট কৰিব।